অতিকে গুৰুত্বপূৰ্ণ খবৰ ছয়গাঁও সমষ্টিয়ে এতিয়া বিজেপি আৰু অগপৰ মাজত ফাট মেলাব নেকি এই প্ৰশ্ন এইকাৰণে উত্থাপন হৈছে যে সমষ্টি বিলুপ্তি কৰাক লৈ হয়তো বিজেপি আৰু মিত্ৰ দল অগপৰ সৈতে ফাট মেলিব পাৰে এইবাৰ হুংকাৰ দিছে অগপই কৈছে যদিহে বিলুপ্তি কৰোৱা হৈছে ইতিমধ্যে বিলুপ্তি হৈছে ছয়গাঁও সমষ্টি আৰু তাৰ পাছত যদি নামো যদি নাইকিয়া কৰিব বিচাৰে তেনেহ'লে অগপৰ প্ৰতিবাদ কৰিব আৰু বিজেপিলৈ মিত্ৰতাত থাকিলেও বিজেপিলৈ ভয় কৰি অগপ নাথাকে অৰ্থাৎ ভিত্ৰ হিচাপে নাথাকো বুলি উল্লেখ কৰিছে অগপৰ সাধাৰণ সম্পাদক ডক্টৰ কমলা কলিতাই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো বিজেপিৰ লগত থাকিলেও ভিত্ৰ হিচাপে নাথাকো বুলি উল্লেখ কৰিছে বিজেপিৰ লগত থাকিলেও ভিত্ৰ হিচাপে নাথাকো অগপই কৈছে এই কথা আমি আমাৰ স্বাভিমান বিসৰ্জন নিদিওঁ বিজেপিৰ সৈতে মিত্ৰতাত থাকিলেও আমি আমাৰ স্বাভিমান বিসৰ্জন নিদিওঁ শাসকীয় দলৰ সৈতে মিত্ৰতাত থাকিলেও ভিত্ৰৰ দৰে নাথাকে অসম গণ পৰিষদ আৰু সমষ্টি বিলুপ্তি কৰাক লৈ অগপ বিজেপিৰ মিত্ৰতাত মেলিব পাৰে ফাট এটা ডাঙৰ খবৰ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈ ফাট মেলিব নেকি মিত্ৰ দলৰ বিৰুদ্ধে সৰব হৈছে অগপৰ সাধাৰণ সম্পাদক ডক্টৰ কমলা কলিতা ডক্টৰ কমলা কলিতা এতিয়া সৰব হোৱা পৰিলক্ষিত হৈছে ছয়গাঁও বিধানসভা সমষ্টি বিলুপ্ত কৰি ছয়গাঁৱৰ ইতিহাস বিলুপ্ত কৰিলে শাসকীয় পক্ষই আৰু পঞ্চায়তৰ সীমা এইবাৰ পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ নামত ছয়গাঁও উন্নয়ন খণ্ড বা ব্লক ছয়গাঁও ব্লক বিলুপ্ত কৰিব বিচাৰিছে শাসনত থকা নেতাই বাৰে বাৰে ছয়গাঁৱৰ স্বাভিমানত আঘাত কৰিছে বা আঘাত সানিছে বুলি উল্লেখ কৰিছে অভিযোগ উত্থাপন কৰিছে ছয়গাঁও উন্নয়ন খণ্ড নোহোৱা কৰিলে প্ৰতিবাদৰো হুংকাৰ দিছে অসম গণ পৰিষদে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বিজেপিৰ লগত ভিত্ৰ হিচাপে থাকিলেও আমি ভিত্ৰ হিচাপে নাথাকো আমি ভয় কৰি বিজেপিৰ লগত নাথাকো বুলি উল্লেখ কৰিছে আমি আমাৰ স্বাভিমান বিসৰ্জন কেতিয়াও নিদিওঁ এই হুংকাৰ দিছে অগপৰ তৰফৰ পৰা কোৱা হৈছে এই কথা আমি আমাৰ স্বাভিমান কেতিয়াও বিসৰ্জন নিদিওঁ শাসকীয় দলৰ সৈতে থাকিলেও মিত্ৰতাত থাকিলেও ভিত্ৰৰ দৰে নাথাকে এতিয়া অসম গণ পৰিষদ এটা অতিকে জৰুৰী খবৰ ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সমষ্টি বিলুপ্তি কৰাক লৈ অগপ বিজেপিৰ মিত্ৰতাত এতিয়া মেলিব নেকি ফাট আৰু মিত্ৰ দলৰ বিৰুদ্ধে সৰব হৈছে অগপৰ সাধাৰণ সম্পাদক ডক্টৰ কমলা কলিতাৰ মন্তব্য আছে আমি জনাবলৈ চেষ্টা কৰিছোঁ এটা ডাঙৰ খবৰ ছয়গাঁও বিধানসভা সমষ্টিত বিলুপ্ত কৰি ছয়গাঁৱৰ ইতিহাস বিলুপ্ত কৰিলে ইতিমধ্যে বিজেপিয়ে সেই কথা উল্লেখ কৰিছে লগতে কৈছে আৰু এইবাৰ পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ নামত ছয়গাঁও উন্নয়ন খণ্ড বিলুপ্ত কৰিব বিচাৰিছে ছয়গাঁও ব্লক বিলুপ্ত কৰিব বিচাৰিছে আৰু শাসনত থকা একাংশ নেতাই ৰাজনৈতিক নেতাই বাৰে বাৰে ছয়গাঁৱৰ স্বাভিমানত আঘাত সানিছে আৰু ছয়গাঁও উন্নয়ন খণ্ড নোহোৱা কৰিলে প্ৰতিবাদৰো হুংকাৰ দিছে এতিয়া অসম গণ পৰিষদে আৰু এই কথা উল্লেখ কৰিছে দলটোৰ সাধাৰণ সম্পাদক ডক্টৰ কমলা কলিতাৰ মন্তব্য আছে এই সন্দৰ্ভত কি কৈছে আমি সেই মন্তব্য আগবঢ়াইছোঁ আমি চৰকাৰৰ লগত একেলগে আছোঁ কিন্তু একেলগে থকা মানে এই কথাটো নহয় যে নিজৰ স্বাভিমান নিজৰ ছয়গাঁও মানে স্বাভিমান সকলো বিসৰ্জন দি আমি কাৰোবাৰ ভিত্ৰ হিচাপে আমি থাকিম সেই কথাটো সম্ভৱ নহয় মোৰ সম্পূৰ্ণ বিৰোধিতা আছে কাৰণ যোৱা যিটো সমষ্টি ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো হৈছিল তেতিয়াও মই ছয়গাঁও সমষ্টিটো বিলুপ্তিকৰণ কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰিছোঁ কিন্তু আমি ছয়গাঁও ইতিহাস বা ঐতিহ্য ৰক্ষাৰ কাৰণে তেতিয়া আমি সংগ্ৰামো কৰিছোঁ ছয়গাঁও সমষ্টিটো নাথাকিল কিন্তু ছয়গাঁও শব্দটো ক'ৰবাত লগত হ'লেও যোগ কৰি লগাই বকৰ লগত বক ছয়গাঁও হিচাপে ৰাখিলে এতিয়া ছয়গাঁও সমষ্টি বিলুপ্তিকৰণ হ'ল এতিয়া আকৌ চকু পৰিছে ছয়গাঁও ব্লকটো আজি ছয়গাঁও ব্লকটো বিলুপ্তিকৰণ কৰি অন্য ব্লকৰ লগত ইয়াৰ পঞ্চায়তসমূহ সংলগ্ন কৰি দিবলৈ যিটো ব্যৱস্থা কৰিছে সেইটো আমাৰ ঘোৰ বিৰোধিতা আছে কাৰণ ছয়গাঁওটো হৈছে পেৰেণ্ট ব্লক আৰু ছয়গাঁও ব্লকৰ যিটো আন্তঃগাঁথনি সেই আন্তঃগাঁথনি কোনো ব্লকৰ উন্নয়ন খণ্ডৰ ব্লকতে ইমান আন্তঃগাঁথনি নাই তেনে ক্ষেত্ৰত ছয়গাঁও ব্লকটোৰ বিলুপ্তিকৰণৰ যুক্তি কি আনহাতেদি আজি ব্লকটোৰ চকু কালি কেইদিনমান পিছত দেখিব যে ছয়গাঁও থানাখনৰ প্ৰয়োজন নাই থানাখন স্থানান্তৰ কৰি এটা আউটপোষ্ট হিচাপে তাত ছয়গাঁৱত ৰাখি থানাখন আমি অন্য স্থানলৈ লৈ যাওঁ তাৰপিছত ক'ব যে আমি ছয়গাঁও ৰাজহ চক্ৰটো কোনো প্ৰয়োজন নাই ৰাজহ চক্ৰটো আমি অন্য চাৰ্কুলৰ লগত সংলগ্ন কৰি দিম তাৰমানে ছয়গাঁৱৰ ইতিহাস
মচি পেলোৱাৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে, ছয়গাঁৱৰ যিটো ঐতিহ্য মচি পেলোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে, ছয়গাঁৱৰ যিটো মানুহৰ স্বাভিমান তাক যি বাৰে বাৰে আঘাত কৰা হৈছে, সেই স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে ছয়গাঁৱৰ ৰাইজৰ লগত আমি তাক প্ৰতিহত কৰিবৰ কাৰণে আমি নিশ্চয় আগবাঢ়িব লাগিব আৰু তাক আমি প্ৰতিহত কৰিম। আমি চৰকাৰৰ লগত একেলগে আছোঁ, কিন্তু একেলগে থকা মানে এই কথাটো নহয় যে নিজৰ স্বাভিমান যিটো নিজৰ ছয়গাঁও মানে স্বাভিমান সকলো বিসৰ্জন দি আমি কাৰোবাৰ ভিত্ত হিচাপে আমি থাকিম, সেই কথাটো সম্ভৱ নহয়। মোৰ সম্পূৰ্ণ বিৰোধিতা আছে, কাৰণ যোৱা যিটো সমষ্টি ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো হৈছিল তেতিয়াও মই ছয়গাঁও সমষ্টিটো বিলুপ্তিকৰণ কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰিছোঁ। কিন্তু আমি ছয়গাঁও ইতিহাস বা ঐতিহ্য ৰক্ষাৰ কাৰণে তেতিয়া আমি সংগ্ৰামো কৰিছোঁ। ছয়গাঁও সমষ্টিটো নাথাকিল, কিন্তু ছয়গাঁও শব্দটো ক'ৰবাত লগত হ'লেও যোগ কৰি লগ লগাই বকৰ লগত বক ছয়গাঁও হিচাপে ৰাখিলে। এতিয়া ছয়গাঁও সমষ্টি বিলুপ্তিকৰণ হ'ল, এতিয়া আকৌ চকু পৰিছে ছয়গাঁও ব্লকটো। আজি ছয়গাঁও ব্লকটো বিলুপ্তিকৰণ কৰি অন্য ব্লকৰ লগত ইয়াৰ পঞ্চায়তসমূহ সংলগ্ন কৰি দিবলৈ যিটো ব্যৱস্থা কৰিছে, সেইটো আমাৰ ঘোৰ বিৰোধিতা আছে। কাৰণ ছয়গাঁওটো হৈছে পেৰেণ্ট ব্লক, আৰু ছয়গাঁও ব্লকৰ যিটো আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি কোনো ব্লকৰ উন্নয়ন খণ্ডৰ ব্লকতে ইমান আন্তঃগাঁথনি নাই। তেনে ক্ষেত্ৰত ছয়গাঁও ব্লকটোৰ বিলুপ্তিকৰণৰ যুক্তি কি? আনহাতেদি আজি ব্লকটোৰ চকু, কালি কেইদিনমান পিছত দেখিব যে ছয়গাঁও থানাখনৰ প্ৰয়োজন নাই, থানাখন স্থানান্তৰ কৰি এটা আউটপোষ্ট হিচাপে তাত ছয়গাঁৱত ৰাখি থানাখন আমি অন্য স্থানলৈ লৈ যাওঁ। তাৰপিছত ক'ব যে আমি ছয়গাঁও ৰাজহ চক্ৰটো কোনো প্ৰয়োজন নাই, ৰাজহ চক্ৰটো আমি অন্য চাৰ্কুলৰ লগত সংলগ্ন কৰি দিম। তাৰমানে ছয়গাঁৱৰ ইতিহাস মচি পেলোৱাৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে, ছয়গাঁৱৰ যিটো ঐতিহ্য মচি পেলোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে, ছয়গাঁৱৰ যিটো মানুহৰ স্বাভিমান তাক যি বাৰে বাৰে আঘাত কৰা হৈছে, সেই স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে ছয়গাঁৱৰ ৰাইজৰ লগত আমি তাক প্ৰতিহত কৰিবৰ কাৰণে আমি নিশ্চয় আগবাঢ়িব লাগিব আৰু তাক আমি প্ৰতিহত কৰিম। আমি চৰকাৰৰ লগত